বিধায়ক জিতু গোস্বামীয়ে নিৰ্মাণ কৰা পথত ব্যাপক দুৰ্নীতিৰ অভিযোগ বৰহমপুৰ সমষ্টিৰ কঠিয়াতলিত পকীপথ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে জিতু গোস্বামীৰ বিৰুদ্ধে অতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰে আমগুৰিৰ পৰা নাম্বৰ লালুংগাঁও হৈ হাবিগাঁও সংযোগী পথ নিৰ্মাণ কৰা এটা মাহ নহওঁতেই চপৰে খহিছে পথছোৱাৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱাত স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে লগতে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে অন্যথা আগন্তুক নিৰ্বাচনত জিতু গোস্বামীক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে ৰাইজে যদি 3mm আহিবলৈ ইয়াত আহিছে কিন্তু 1.5mm এটো ভৰি মাৰিলে এনেকা খুলি যায় এনেকা সিস্টেমত এদিনতে যদি ইমান জায়গা পাই গৈছে ৰাতি যদি 5 তাৰিখত যদি আমি এটো আমাৰ শোষণ পাবহে লাগিছিলে 5 তাৰিখত আমাৰ ইখিনি পাই গৈ ইমান হুংকালে কাম কৰিছে আৰু ইমান কেৰেক বিলাক দেখাই আছো ৰাতিবা কৈছো কিবাও কৈছো গুদলামতে কৈছো এটো বনাব নালাগে ভাল পৰা বনাব লাগিব এই যে এটো যদি এটা ট্ৰেক্টৰ এখন গাড়ী এখন যদি চলি যায় তো বেৰেক সেৰেক যদি মাৰিও যায় তেতিয়া এটো খুলি যাবগৈ